নমস্কাৰ। এখন ভাল নিউজ আহিল DSEৰ ফালৰ পৰা যে অলপ কেইদিন আগতে যে PGT ৰিজাল্ট দিয়া হ'ল, এতিয়া মানে GT ৰিজাল্ট দিয়া হ'ব। তো কোনদিনা ৰিজাল্ট দিয়া হ'ব তো আপোনালোকে এইখন ভিডিঅ'ত গম পাব। তো আপোনালোকে স্ক্ৰীনত দেখিব পাইছে নোটিছখন দিয়া হৈছে অফিচ অফ দ্য ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম, কাহিলীপাৰা, গুৱাহাটী। নোটিছত লিখাই আছে, তো মই ইম্পৰ্টেণ্ট কথাবিলাক কৈ আছোঁ যে গ্ৰেজুৱেট টিচাৰৰ এক্সামটো হৈছিল 19 জানুৱাৰী 2025 চনত। আৰু কেণ্ডিডেট যিসকল চিলেক্টেড হ'ব তেওঁলোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব আৰু এই এডমিট কাৰ্ডত লিখা থাকিব কাট অফ মাৰ্ক কিমান, কোনদিনা ভেৰিফিকেশ্যন হ'ব, এই আদি সকলোবোৰ লিখা থাকিব। আৰু ইয়াত লিখা আছে যে কাট অফ মাৰ্কটো ৰিফ্লেক্টেড হ'ব পাৰে, কম বেছি হ'ব পাৰে, কাৰণ বহুত কেণ্ডিডেটে PGTত পাই যাব। তো ছেকেণ্ড আৰু যিসকল কেণ্ডিডেটৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ডেট ভেনু নাহিব এডমিট কাৰ্ডত, তেওঁলোককো এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ কোৱা হৈছে, কাৰণ মাৰ্কটো কম বেছি হ'ব পাৰে, ৰিফ্লেক্টেড হ'ব, তাৰমানে ছেকেণ্ড আৰু থাৰ্ড মেৰিট লিষ্ট ওলাব। সেইকাৰণে সকলোকে মাৰ্ক বা এডমিট কাৰ্ডটো ডাউনলোড কৰি ল'বলৈ কোৱা হৈছে। তো কিমান তাৰিখে দিয়া হ'ব ৰিজাল্ট, তো আপোনালোকে স্ক্ৰীনত চাব পাৰে। তো আপোনালোকে চেনেলটোত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো ইয়াত লিখা আছে দ্য এডমিট কাৰ্ড অৰ দ্য মাৰ্কশ্বিট এজ দ্য কেছ মে বি will be available for downloading from 11 AM of 23rd June 2025 at the official website of the Director of Secondary Education Assam, that is madhyamik.assam.gov.in। তো আপোনালোকে 23 জুনৰ পৰা, তাৰমানে আৰু 3 দিনমান পিছত আপোনালোকৰ ৰিজাল্ট এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। তো ৱেবছাইটটো দিয়া আছে madhyamik.assam.gov.in। তো তাত আপোনালোকে অনলাইন এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড দিলে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। তো এইটো এটা বহুত ভাল খবৰ সকলো কেণ্ডিডেটৰ বাবে, যিহেতু 23 জুন তাৰিখে ৰিজাল্ট ঘোষণা কৰা হ'ব GTৰ, আৰু ৰাতিপুৱা 11 বজাৰ লগে লগে ৰিজাল্ট ঘোষণা কৰা হ'ব। ধন্যবাদ।